আপোনালোকৰ শিক্ষক সন্মিলনীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কাজ হাতত লয় বুলি আপুনি ক'লে। হয়। আপোনালোকে শৈক্ষিক কাম কৰে, সমাজৰ কাম কৰে, এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰিছে। আপোনালোকৰ সংগঠনটোৰ উদগনিত, ইনস্পিৰেশ্যনত আপোনালোকৰ শিক্ষক সদস্যসকলে আমাৰ ল'ৰা ছোৱালীৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ নিয়মীয়া কাম কাজৰ উপৰিও বেলেগ কিবা কাম কাজ কৰিছে নেকি স্কুলবিলাকত, যিটো আপোনালোকে তেওঁলোকক উদগনি দিছে বা আপোনালোকৰ ফালৰ পৰা এটা ছাপোৰ্ট পোৱাৰ কাৰণে তেওঁলোকে কামখিনি ইনিচিয়েটিভ ল'ব পাৰিছে শিক্ষকসকলে? তেনেকুৱা কিবা কাম তেওঁলোকে বিশেষ কিবা কাম কৰিছে নেকি, যিটো আমাৰ অসমৰ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে ভাল, তেওঁলোকৰ দৈনন্দিন কাম কাজৰ উপৰিও? চাওক, আমি যথেষ্ট কাম কৰি আছোঁ। আপোনাক মই এই কথাটো অৱগত কৰিছোঁ যে আমি ৰাজ্যিক পৰ্যায়ত আমি যেনেকৈ সংগঠিত হৈছোঁ, তেনেকৈ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত। ৰাষ্ট্ৰীয় পৰ্যায়ত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ গঠনত অসমৰ শিক্ষকসকলৰ যথেষ্ট অৱদান আছে। আৰু সেই সময়ত প্ৰায় 7খন ৰাজ্যৰ শিক্ষকেৰে আমি সংগঠিত হৈছিলোঁ। আৰু সেই সংগঠনটো এতিয়া পৃথিৱীৰ 187খন দেশৰ যিটো সংগঠন এডুকেশ্যন ইণ্টাৰনেশ্যনেল, তাৰ সদস্য। আৰু সেই সুবাদতে আমি ৰাজ্যিক পৰ্যায়ত থকাৰ উপৰিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আছোঁ। আৰু পৃথিৱীৰ 187খন দেশৰ সৈতে আমি সম্পৰ্কিত হৈ আছোঁ। আৰু এই সম্পৰ্কৰ ফলতে আমি কি হৈছে আপোনাৰ বিভিন্ন দেশৰ জৰিয়তে আমি কিছু কাম কৰি আছোঁ। যেনে মই আপোনাক কৈছোঁ, কানাডিয়ান টিচাৰ্ছ ফেডাৰেশ্যনৰ লগত আমি এটা প্ৰজেক্ট কৰিছিলোঁ, প্ৰফেশ্যনেল ডেভেলপমেণ্ট প্ৰগ্ৰেম বুলি। আমাৰ শিক্ষকসকলৰ প্ৰফেশ্যনটো কেনেকৈ ডেভেলপ হ'ব পাৰে। আৰু এই প্ৰফেশ্যনেল ডেভেলপমেণ্ট প্ৰগ্ৰেমটোৱে এটা সময়ত সৰ্বশিক্ষা অভিযান মিছন যেতিয়া আহিছিল, তেতিয়া অল ইণ্ডিয়া লেভেলত যেতিয়া ইয়াৰ সম্পৰ্কে কাম কাজ কৰিছিল, আমাৰ PDPৰ যিখন মডুল, এই মডুলখন আমি SSAলৈকে আমি প্ৰদান কৰিছিলোঁ। আৰু তাৰ পৰা বহুতখিনি বস্তু SSA গ্ৰহণ কৰিছিল। তাৰোপৰি কানাডিয়ান টিচাৰ অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি আৰু এটা কাম কৰিছিলোঁ। সেইটো হ'ল যে আমাৰ শিক্ষকসকলৰ যদি কন্যা সন্তানে শিক্ষক হ'বৰ কাৰণে শিক্ষা গ্ৰহণ কৰে, অৰ্থাৎ সেই সময়ত ধৰক B.Ed কৰাৰ কথাটো আছিল, আজিকালি DLED হৈছে, এই ধৰণৰ শিক্ষা যদি গ্ৰহণ কৰে, তেনেহ'লে আমি এককালীন সাহায্য প্ৰদান কৰোঁ, আজিও কৰি আছোঁ, যদিহে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কন্যা সন্তানে এই কামটো কৰে। অষ্ট্ৰেলিয়ান এডুকেশ্যন ইউনিয়নৰ জৰিয়তে আমি ওমেন ডেভেলপমেণ্টৰ আমি কাম কৰি আছোঁ। কেনেকৈ শিক্ষয়িত্ৰীসকলে শিশুসকলক বিদ্যালয়লৈ অনাৰ ক্ষেত্ৰত কাম কৰিব পাৰে, কেনেকৈ আমি সজাগ কৰিব পাৰোঁ, সেই বিষয়ে আমি কাম কৰোঁ। আমি প্ৰতি বছৰে সেইবাবে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰোঁ। আৰু আপুনি জানি ভাল পাব যে প্ৰতি বছৰে আমি মিনিমাম 5গৰাকী, যিটো অঞ্চলত আমি শিশু নাৰী দিৱসটো উদযাপন কৰোঁ, সেই অঞ্চলৰ 5গৰাকী কন্যা শিশু আমি নিৰ্বাচন কৰি লওঁ, যিয়ে বিদ্যালয়লৈকে যোৱা নাই। সেই কন্যা শিশু কেইগৰাকীক আমি ওচৰৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকজনৰ হাতত গতাই দি তেওঁৰ শৈক্ষিক জীৱনটোক আমি কেনেকৈ আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰোঁ। ঠিক তেনেকৈ অষ্ট্ৰেলিয়ান এডুকেশ্যন ইউনিয়নৰ লগত আমি এই বিদ্যালয়লৈ বহিৰ্ভূত শিশুসকলক বিদ্যালয়লৈকে অনাৰ বাবে আমি কাম কৰোঁ। আমি প্ৰথম 2021 চনত কামৰূপ ডিষ্ট্ৰিক্টৰ ৰাণী, ডিমৰীয়া আৰু ৰামপুৰ, এই তিনিটাত আমি ছাৰ্ভে কৰি 111গৰাকী বিদ্যালয়লৈকে নোযোৱা শিশুক আমি বিদ্যালয়মুখী কৰিছিলোঁ। তাৰ পিছৰ 22 আৰু 23 বৰ্ষত আমি ডিব্ৰুগড় আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত আমি ছাৰ্ভে কৰিছিলোঁ প্ৰায় 9,400 ফেমিলি, আৰু তাৰ পৰা আমি 581গৰাকী শিশুক বিদ্যালয়লৈকে আমি আনিছোঁ। অৰ্থাৎ এই কামবোৰ আমি যে কৰি আছোঁ, এইবোৰ আমি অনুভৱ কৰোঁ যে যদি বিদ্যালয়ত শিশু নাথাকে, তেনেহ'লে আমাৰনো কি কাম আছে? নিশ্চয় এডুকেশ্যন ডিপাৰ্টমেণ্টৰে কাম নাই যদি বিদ্যালয়ত শিশু নাই। বিদ্যালয়ত নোযোৱা শিশুসকলক বিদ্যালয়লৈকে অনাৰ কাৰণে, তাৰোপৰি আজি ধৰক জলবায়ু পৰিৱৰ্তনৰ কথাটো আপোনাক কৈছোঁৱেই, এই কাম কৰিছোঁ। তাৰ লগতে আমি শৈক্ষিক দিশৰ কিছু কাম কৰিছোঁ, যেনে প্ৰতিভা সন্ধানী পৰীক্ষা আমি এটা প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ, ৰাজ্যিক ভিত্তিতো কৰোঁ। আৰু আমাৰ বিভিন্ন মহকুমা পৰ্যায়ৰ কমিটিসমূহে এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, যাতে তেওঁলোকক আমি শৈক্ষিক ছাপোৰ্ট দিব পাৰোঁ। গতিকে ঠিক তেনেকৈ আমি বিভিন্ন কাম কাজ আমি কৰি আহিছোঁ। আমি এই কথাটো বিশ্বাস কৰোঁ যে আমাৰ দাবী দৰমহা আদিৰ কাৰণে আমি কাম কৰিবই লাগিব, আৰু তাৰ সমান্তৰালভাৱে কিন্তু আমি শৈক্ষিক দিশটোক আমি আগবঢ়াই লৈ যাব লাগিব। এতিয়া আমি ৰিচেণ্ট এটা বিষয়ৰ ওপৰত আটাইতকৈ বেছি ফ'কাছ কৰিছোঁ,
সেইটো হ'ল যে শিক্ষকসকলক ভাৰতবৰ্ষৰ যিটো নিপা নামৰ অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনটোৱে কৰা ছাৰ্ভে মতে ভাৰতবৰ্ষৰ শিক্ষকসকলে মাত্ৰ 19.1% সময় বিদ্যালয়ত পাঠদানৰ কাৰণে দিব পাৰে, বাকী গোটেইখিনি সময় আপোনাৰ অনাশৈক্ষিক কাম। গতিকে এই কামটো কেনেকৈ আমি নোহোৱা কৰিব পাৰোঁ, বা এই কামটোৱে ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক যিখিনি ক্ষতি কৰিছে, এই ক্ষতিখিনি কেনেকৈ আমি পূৰণ কৰিব পাৰোঁ, ৰাজ্য চৰকাৰৰ লগত কেনেকৈ আমি আলোচনা বিলোচনাৰ মাজেৰে তাক আমি কমাই কেনেকৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি অভিৱৰ্তন আদি অনুষ্ঠিত কৰি আমি ৰাজ্য চৰকাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ, যাতে ৰাজহুৱা বিদ্যালয়সমূহৰ উজ্জীৱিত কৰিব পৰা যায়। আমি ৰাজ্যিক সন্মিলনীয়ে আমি অনুভৱ কৰোঁ যে ৰাজহুৱা বিদ্যালয়বোৰ থাকিলেহে ৰাজহুৱা শিক্ষানুষ্ঠানবোৰৰ জৰিয়তেহে ৰাজহুৱা ব্যৱস্থাটোক শক্তিশালী কৰিব পৰা যাব, আৰু তাৰ ভেটিটোৱেই হ'ল প্ৰাথমিক বিদ্যালয়। আপোনালোকৰ সংগঠনটো যেতিয়া আপোনালোকে চলায়, এনেই মই এজন সাধাৰণ ব্যক্তি হিচাপে আপোনাক কৈছোঁ যে আমি 100, 150, 200 সদস্য লৈ এটা সংগঠন আমাৰ চলাবলৈ অসুবিধা হয়। 1,05,000 শিক্ষিত মানুহ সদস্য হিচাপে লৈ যেতিয়া এই সংগঠনটোৰ কাম কাজ আপোনালোকে কৰে, যথেষ্ট সমস্যাৰ আপোনালোক মুখামুখি হয়। বা আপোনালোকৰ নিজৰ স্কুল আছে, আপুনি স্কুলৰ ডিউটি কৰে, আপোনাৰ দৰে আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলৰ, ব্লক লেভেলৰ বিষয়ববীয়াসকলে নিজৰ স্কুল কৰি পেলাই কাম কৰিব লাগে, নানানটা সমস্যাৰ মুখামুখি হয়। এইটো কেনেকৈ আপোনালোকে কৰে, কেনেকৈ সম্ভৱ কৰি তোলে? 1,05,000 শিক্ষিত ব্যক্তিৰ এটা সংগঠন আজি ইমান বছৰ ধৰি 1908 চনৰ পৰা আপোনালোকে কাম কৰি আহিছে, 1949 চনত আপোনালোকে আনুষ্ঠানিকভাৱে আপোনালোকে জন্মগ্ৰহণ কৰিলে, এতিয়ালৈকে আপোনালোকে প্ৰত্যেক বছৰে খুব সফলতাৰে কাম কৰি আহিছে। এইটো কেনেকৈ সম্ভৱ হৈছে? বিশ্বাস আৰু আস্থা। সংগঠনটোৰ প্ৰতি যথেষ্ট বিশ্বাস আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ। এইকাৰণেই যে এটা সময়ত এনেকুৱা হৈছিল যে আমাৰ এজন শিক্ষকে যেতিয়া তেওঁৰ নিজৰ 60 বছৰ পাৰ হয়, তাৰপিছত গলত ডালা লৈ আপোনাৰ পাণ তামোলৰ দোকান দি আমাৰ শিক্ষক চলিছিল। আমাৰ এগৰাকী নেতা আব্দুল ৰছিদ ডাঙৰীয়া, তেখেতে এখন সভাত গৈছিল যোৰহাটলৈকে। যাওঁতে তেওঁ বাটত মানে গাড়ীৰ পৰা নমাৰ পিছতে এজন ব্যক্তিয়ে তেওঁক এখন তামোল খাব দিলে। ছাৰে তামোল নাখায়, তেওঁক মানে বহুত জোৰ কৰিছে। যিসকলে ৰিচিভ কৰিছিল তেখেতসকলে ক'লে যে ছাৰ আপুনি খাওক নাখাওক তামোলখন লওক, কাৰণ এওঁ এজন শিক্ষক আছিল। তেতিয়া তেওঁ ক'লে যে শিক্ষক হোৱাৰ পিছত এই অৱস্থাটো, কাৰণ সেই সময়ত আমাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হোৱা নাছিল, হেৰিৰ পিছত একো বেনিফিট নাই, একো নাপায়। আৰু তেতিয়াই আব্দুল ৰছিদ ডাঙৰীয়াই এটা প্ৰতিজ্ঞা কাটিছিল যে যেতিয়ালৈকে মোৰ শিক্ষকসকলক মই স্কুল প্ৰভিঞ্চিয়েলাইজ কৰি সুবিধা দিব নোৱাৰিম, তেতিয়ালৈকে মই দাড়ি চুলি নাকাটো। আৰু 1975 চনলৈকে তেখেতে দাড়ি চুলি নকটাকৈ থাকি ৰাজ্যৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কাৰণে দিনে ৰাতি সেৱা কৰিছিল। আৰু অকল আব্দুল ৰছিদেই নহয়, সৌ তাহানিতে মহেন্দ্ৰ লস্কৰৰ দিনৰ পৰা আৰম্ভ কৰি বোপাৰাম বৰগোহাঁইৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে যিসকলে এই সংগঠনটোক নেতৃত্ব দিছে, যথেষ্ট ডেডিকেটেডলি কাম কৰে। আৰু সেইকাৰণে সকলো শিক্ষকে বিশ্বাস কৰে যে এই সংগঠনটোৰ আমি ইউনাইটেড হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। আৰু সেই কথাটোত সকলোৱে বিশ্লেষণ কৰে সুন্দৰভাৱে, আৰু তাৰ যুক্তিযুক্ততা বুজি পোৱাৰ লগে লগে সকলোৱে সেই বিষয়টোৰ লগত সম্পৃক্ত হৈ থাকে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিকোনো এটা সংগঠন যদি বৰ্তি থাকিবলগীয়া হয়, তেনেহ'লে তাৰ মাজত ডেমক্ৰেচিটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু আমি অত্যন্ত গৌৰৱেৰে কওঁ যে আমি সেই গণতান্ত্ৰিক পৰম্পৰাটোক আমি কেতিয়াও বিসৰ্জন দিয়া নাই। প্ৰতি 2 বছৰৰ মূৰত আমাৰ অধিৱেশন হ'ব লাগে, আমাৰ অধিৱেশন হয়, একেবাৰে কেন্দ্ৰৰ পৰা ৰাজ্যিকলৈকে। আৰু এটা সংগঠন হ'ব লাগিলে এটা আশ্ৰয়স্থলী লাগে, এটা নিজা ঠিকনা লাগে। আমি এটা গুৱাহাটীৰ দৰে ইমান ৰাজধানী চহৰত আমাৰ এটা স্থায়ী ঠিকনা আছে। আপুনি ৰাজ্যখনৰ য'তেই যায়, আপুনি যিখন জিলালৈকে যায়, তাতেই আমাৰ শিক্ষক ভৱন পাব। এতিয়ালৈকে আমাৰ 47টা মহকুমা লেভেলৰ শিক্ষক ভৱন আছে, আৰু প্ৰায় 80টা ব্লক লেভেল মিলি প্ৰায় 80টা আমাৰ শিক্ষক ভৱন আছে। গতিকে এই আশ্ৰয়স্থলী যেতিয়া থাকিব, শিক্ষকসকল যেতিয়া সমবেত হ'ব পৰা থাকিব, আস্থা আৰু বিশ্বাস থাকিব, নিশ্চিতভাৱে এই সংগঠনটো থাকিব। আৰু আমি বিশ্বাস কৰোঁ যে ৰাজ্যখনৰ এই শিক্ষক সংগঠনটো আদি অনাদি কাললৈকে ই সংগঠিত হৈ থাকিব। অনানুষ্ঠানিকভাৱে 1908 চনৰ পৰা আপোনালোকৰ এই সংগঠনে অসমত কাম কাজ কৰি আহিছে, আৰু এই কাম কাজখিনি সফলভাৱে এইকাৰণে ৰূপায়ণ হৈছে কাৰণ কেন্দ্ৰ পৰ্যায়ৰ পৰা
একে ৰাজ্যিক পৰ্যায়লৈকে আপোনালোকৰ যিসকল বিষয়ববী আছে তেওঁলোকে খুব নিষ্ঠা সহকাৰে গণতান্ত্ৰিকভাৱে কামখিনি কৰি আহিছে, দায়িত্ব পালন কৰি আহিছে আৰু এক বিশ্বাসৰ পৰিৱেশেৰে গোটেই সমগ্ৰ আপোনালোকৰ কাৰ্যপন্থা আপোনালোকে আগবঢ়াই নিছে। আমি অসমৰ নাগৰিক হিচাপে এনেকুৱা এটা সংগঠন অসমত পোৱাৰ কাৰণে আমি যথেষ্ট সুখী। আৰম্ভণিৰ পৰা এতিয়ালৈকে আপোনালোকে বহুত কাম কৰিছে আৰু বহুত কৰিব লগা আছে। অনাগত সময়ত আপোনালোকৰ আনুষ্ঠানিক যিখিনি কাম, সাংগঠনিক যিখিনি কাম, সেই সাংগঠনিক কামখিনিৰ উপৰিও অসমৰ কণ কণ ল'ৰা ছোৱালীৰ কাৰণে বিশেষ কিবা কাম আপোনালোকে হাতত ল'ব নেকি অনাগত সময়ত? চাওক, আমি সময়ে সময়ে লৈ আহি আছোঁ আৰু সেই কামখিনি আমি কৰি যামেই। যেনে ধৰক এতিয়া শিশুসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে আমি বিভিন্ন পৰ্যায়ত, কেন্দ্ৰ পৰ্যায়ত, ব্লক পৰ্যায়ত আমি খেলা ধূলা পতা, বিভিন্ন প্ৰতিযোগিতা পতা, এইবোৰ কাম আমি কৰিছোঁ। কাৰণ আমাৰ মানে শিশুসকল যথেষ্ট মানে সৰু, তেওঁলোকক মানে পঢ়িবলৈ শিকা শিশুসকলক লগত থকাটো অত্যন্ত কঠিন কাম। সেই কথাটো আমি সকলোৱে নিশ্চয় মানি লওঁ। তেওঁলোকৰ মনস্তাত্ত্বিক দিশটোক আমি অনুধাৱন কৰি আমি কিছু কাম সময়ে সময়ে ল'বলগীয়া হৈছে, আমি লৈ আহিছোঁ। এতিয়া আমি প্ৰতিভা সন্ধানী পৰীক্ষা যিটো পাতি আছোঁ, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম বুলি আমি বিবেচনা কৰোঁ। আমি ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ কাৰণে কৰিছোঁ। কেনেকৈ ৩য় শ্ৰেণীলৈকে আমি ইয়াক লৈ যাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এইবাৰো আমি যেতিয়া যোৱা ১ মাৰ্চত আমাৰ পৰীক্ষাটো হৈ গ'ল, জানি ভাল পাব যে ৰাজ্যখনৰ প্ৰায় ২০,০০০ শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছে। এটা ইমান ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে, মানে দেখিলেই ভাল লাগে। গতিকে এই ধৰণৰ কামবোৰ, শৈক্ষিক কামবোৰ, মানে সামাজিক কামবোৰ আমি একেলগে আগবঢ়াই লৈ যাম। আৰু বিশেষকৈ এতিয়া এই মুহূৰ্তত জলবায়ু সংকটৰ বিষয়টোক আমি অত্যন্ত গুৰুত্ব সহকাৰে লৈছোঁ আৰু আউট অফ স্কুল চিলড্ৰেনক আমি বিদ্যালয়লৈকে অনাৰ বিষয়টো আমি এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে লৈ আমি কাম কৰি আছোঁ। কাৰণ এইটো এনেকুৱা নহয় যে আমি আমাৰ ৰাজ্যিক সন্মিলনীয়ে কেৱল নিজাকৈ কৰা সিদ্ধান্ত। এইটো আন্তঃৰাষ্ট্ৰীয়ভাৱে এডুকেশ্যন ইণ্টাৰনেশ্যনেলে গ্ৰহণ কৰিছে। দুটা বিষয় মানে এই দুটা বিষয় যে OSC আৰু যিটো জলবায়ু সংকট, এই দুটাৰ ক্ষেত্ৰত কাম কৰাটো আমাৰ দায়িত্ব হিচাপে গ্ৰহণ কৰিছে। আপুনি জানি ভাল পাব যে আজি ধৰক পৃথিৱীৰ খন পৰিচালনা কৰাৰ কাৰণে ২০১৫ চনত যিটো আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত হ'ল SDG, ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, চিলেকশ্যন হ'ল ১৭টা। এই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল চিলেকশ্যন কৰাৰ কাৰণে বা এইখন যিখন সভা অনুষ্ঠিত হৈছিল, য'ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল, তাত আমাৰ সংগঠনৰ EIৰ সভানেত্ৰী সুষমা হুব ডাঙৰীয়া উপস্থিত থাকে। আৰু তাতেই আমি এই গোটেই কথাবিলাকৰ ডিচিশ্যন তাত হয় আৰু সেইমতে আমি ইয়াৰ কামবোৰ আমি কৰি যাওঁ। আমি সেইকাৰণে যেতিয়া আপোনাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4ৰ কাম যেতিয়া কৰিবৰ কাৰণে আমাৰ নেত্ৰীয়ে সেই সভাত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল 4 আৰু 5ৰ কাৰণে, ওমেন এম্পাৱাৰমেণ্ট আৰু এডুকেশ্যনৰ কাৰণে, তেতিয়াই আমি এডুকেশ্যন 30 এজেণ্ডা অসমীয়ালৈকে ভাঙনি কৰি আমি প্ৰকাশ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী হিচাপে আমাৰ সেই কিতাপলৈকে শুভেচ্ছা জ্ঞাপন কৰিছিল। অৰ্থাৎ আমি এই কথাটো কৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্তবোৰ ৰাজ্যিক পৰ্যায়ত মানে কাৰ্যকৰী কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে যিবোৰ কাম কৰে তাত আমি সহায় কৰিবলৈ আমি প্ৰতিটো মুহূৰ্ততে দায়বদ্ধ। যেনেধৰণে আমি মৰ্যাদা আৰু প্ৰাপ্তিৰ বাবে যুদ্ধ কৰিম, ঠিক তেনেকৈ আমি দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতিও আমি কাম কৰিম। এই কথাটো আমাৰ সন্মিলনীৰ এটা মূল নীতি। আপুনি আমাক যথেষ্ট সময় দিলে, আমাৰ দৰ্শকক আপোনালোকৰ অনুষ্ঠানটোৰ বিষয়ে যথেষ্টখিনি কথা আপুনি জ্ঞাত কৰালে। শেষত আমি আপোনালোকৰ এই বৃহৎ সংগঠনটোৰ সমূহ সদস্যলৈ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকললৈ তেওঁলোকে নিষ্ঠা সহকাৰে অসমৰ শিক্ষা ব্যৱস্থাক আগবঢ়াই নিবৰ কাৰণে যি সাংগঠনিক দায়িত্ব তেওঁলোকৰ দৈনন্দিন কাম কাজৰ উপৰিও তেওঁলোকে বহন কৰিছে, তাৰ কাৰণে আমি অসমৰ এজন নাগৰিক হিচাপে, অসমৰ এটা অনুষ্ঠান হিচাপে আমি তেওঁলোকলৈ, আপোনালোকৰ ৰাজ্যিক কমিটিলৈ, আপোনালোকৰ সমূহ কমিটি পৰ্যায়ৰ বিভিন্ন কমিটি পৰ্যায়ৰ বিষয়ববীয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিৰে আজিৰ আমাৰ এই সকাৰাত্মক অনুষ্ঠানৰ এই খণ্ডটো আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।